ইয়াত কি হৈছে? ইয়াতো গেছ ওলাইছে নি? ওলাইছে। গেলেকী অঞ্চলৰ ভিন্ন প্ৰান্তত বৰ্তমান সময়ত গেছৰ লিকেজ হোৱা পৰিলক্ষিত হৈছে। ইয়াত গেছ ক'ৰ পৰা ওলাইছে তাক লৈ এতিয়া ডাঙৰ প্ৰত্যাহ্বান হোৱা পৰিলক্ষিত হৈছে। মানে আজি 8 দিনতো আগৰ যিটো পৰ্যায় তাতকৈ অলপ বেছিহে হোৱা আমি পৰিলক্ষিত হৈছে। অকল চিমেণ্ট দি কিনে তেওঁলোকে গেছটো অকল সেইডোখৰ জেগাত বন্ধ কৰিলে নহ'ব। ইয়াত কি হৈছে? ইয়াতো গেছ ওলাইছে নি? ওলাইছে। গেছ সকলো ফালে ওলাইছে গেলেকী অঞ্চলটোত। মই আপোনালোকক দেখাওঁ। ক'ত ওলাইছে মনোজ? এইটো কেতিয়াবা মাৰিছে? এইটো কিমান সময় হ'ল হেৰি হোৱা এইটো উলিওৱা? তাৰপাছতে এইটো বুৰবুৰণি ওলাইছে ন? এতিয়া গেলেকীৰ ভিন্ন স্থানত এই ধৰণে গেছৰ বুৰবুৰণি ওলাইছে। আৰু এতিয়া এইটো দমকল, এইটো ইউজ হৈ আছে নে? দমকল চলি আছে নে? এইটো বেয়া হ'ল? এইটো ইউজ নকৰে, কিন্তু এতিয়া ইয়াত বুৰবুৰণি হৈছে ন? এইটো গেছে খুন্দা মাৰিছে নি? আপোনালোকৰ এতিয়া কিমানটা অঞ্চলত হৈছে? কিমান ঠাইত ওলাইছে এতিয়ালৈকে গেছ? এনেকৈ 3 ঠাইত ওলাইছে। 12 ঠাইত। আপোনাৰ নি এইটো ঘৰ? এতিয়া যে এনেকে গেছ ওলাই আছে, এইটো কি ক'ব? মানে আপোনালোকে এতিয়া চিন্তিত হৈ পৰিছো। হয়, মানে বিপদ সংকুলত আহি পৰিছে। এতিয়া ONGC কামত লাগি আছে। কি কৈছে ONGC বিষয়ববীয়াক সুধিছে নেকি? হৈছে আপোনালোকে? তেওঁলোকে আমাক সোধা নাই। এইটো গেছ কি গেছ নিগৰিত হৈ আছে সেইটো নাম কোৱা নাই। তেওঁলোকে নাম কোৱা নাই। এয়া বৰ্তমান সময়ত গেলেকীৰ যিটো পশ্চিম গেলেকী, বৰ্তমান সময়ত এই ঠাইখিনি আপোনালোকক পূৰ্বতে আমি দেখাইছো। আৰু এতিয়া ইয়াতো এই দমকলতো এতিয়া গেছৰ বুৰবুৰণি ওলোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ এই অঞ্চলটোৰ চাৰিওফালে এতিয়া গেছৰ যি বুৰবুৰণি, এই বুৰবুৰণি হোৱা পৰিলক্ষিত হৈছে। আৰু এই ঘৰটোত বৰ্তমান সময়ত যিটো দমকল আছে, এই দমকলতো এতিয়া গেছৰ বুৰবুৰণি হোৱা পৰিলক্ষিত হৈছে। আৰু স্বাভাৱিকতে এতিয়া যিমান কেইদিন হৈ গ'ল, প্ৰায় 9 দিন হৈ গৈছে, কিন্তু এতিয়ালৈকে এই পৰ্যন্ত যিটো ঠাইত আচলতে গেছ ওলাইছিলে, তাত তেওঁলোকে চিমেণ্টিং কৰিলে যদিও সেই গেছ ৰখাব পৰা নাই। গেছ ওলাই আছে। ক'ৰ ফালৰ পৰা আচলতে বিভিন্ন স্থানত গেছ ওলোৱাৰ পাছত এতিয়া ONGC আচলতে ইয়াক লৈ আলোচনা বহি আছে বুলি আমি গম পাইছো। কিন্তু তেওঁলোকে কি কাৰণত ক'ৰ পৰা ওলাইছে এই সঠিক সিদ্ধান্তটো এতিয়ালৈকে গম পোৱা নাই। তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। গেলেকী অঞ্চলৰ ভিন্ন প্ৰান্তত বৰ্তমান সময়ত গেছৰ লিকেজ হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত কাম লাগি আছে যদিও ONGC কৰ্তৃপক্ষ, কিন্তু এতিয়ালৈকে ইয়াৰ প্ৰকৃত পক্ষ ক'ৰ পৰা ওলাইছে এইটো অনুভৱ কৰা নাই। গাঁৱৰ ভিন্ন প্ৰান্তত এতিয়া যি ধৰণে এতিয়া গেছ লিকেজ হৈছে, আৰু যিটো আচলতে তৈলখাদৰ বেক চাইডে ব্ৰইলাৰ ঘৰত ওলাই আছিলে, বৰ্তমান সময়ত ইয়াত কাম লাগি আছে। ONGC কৰ্তৃপক্ষ অহৰহভাৱে চেষ্টা চলাই আছে। মই বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছো, কিন্তু তাৰ কিনাৰত যিটো ব্ৰইলাৰ ঘৰত আচলতে বৃহৎ আকাৰত লিকেজ ওলাইছিলে, তাত চিমেণ্টিং কৰা হ'ল যদিও কিন্তু সেই চিমেণ্টিঙৰ ৰখাব নোৱাৰিলে, পুনৰ গেছ নিৰ্গত হ'ল। আৰু এই ব্ৰইলাৰ ঘৰৰ বেক চাইডত যিটো আচলতে তৈলখাদ আছিলে, তাতো বৰ্তমান সময়ত কাম লগাই আছে ONGC কৰ্তৃপক্ষই। কিন্তু তেওঁলোকে এতিয়া ইয়াৰ যি সমস্যা, আচলতে ক'ৰ পৰা গেছ নিৰ্গত হৈছে এইটো এতিয়ালৈকে গম পোৱা নাই। আটাইতকৈ আচৰিত কথাটো হৈছে যে গাঁৱৰ ভিন্ন প্ৰান্তত এতিয়া গেছ নিৰ্গত হৈছে, বুৰবুৰণি ওলাইছে। আৰু ক'ৰ পৰা এইটো কি কাৰণত হ'বলৈ পাইছে, ইয়াৰ কিন্তু সংহত এতিয়ালৈকে পোৱা নাই। আৰু এতিয়া আমি ৰিচেণ্ট আপোনালোকক দেখুৱাইছো, এঘৰৰ দমকলতো এতিয়া গেছৰ বুৰবুৰণি ওলাইছে। চাৰিওফালে এনেধৰণে যদি গেছৰ বুৰবুৰণি ওলাবলৈ হয়, তেনেহ'লে আচলতে এই অঞ্চলটোৰ প্ৰকৃতপক্ষ কোন দিশে গতি কৰিছে, ইয়াত গেছ ক'ৰ পৰা ওলাইছে, তাক লৈ এতিয়া ডাঙৰ প্ৰত্যাহ্বান হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত ONGC কৰ্তৃপক্ষই আজি ধাৰাসাৰ বৰষুণ আপোনালোকে দেখিছে, তাৰ মাজতো তেওঁলোকে কাম চলাই আছে। কিন্তু এতিয়া পৰ্যন্ত আজিকো প্ৰতি তেওঁলোকে প্ৰায় 9টা দিন হৈ গৈছে, আজিকো প্ৰতি তেওঁলোকে ক'ৰ পৰা গেছ নিৰ্গত হৈছে এইটো তেওঁলোকে আচলতে উলিয়াব পৰা নাই। কি হ'ব আচলতে, আৰু ৰাইজে শংকাত আছে। কিন্তু এনেধৰণৰ সময়ত আচৰিত হোৱাৰ পৰিৱৰ্তে সকলোৱে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। গেছ যদি নিৰ্গত হৈ থাকে, গেছৰ প্ৰাদুৰ্ভাৱে ইয়াত বিশেষ প্ৰভাৱ পেলাব নেকি, তাৰো এটা প্ৰশ্ন থাকে। আৰু এনেধৰণে গেছ নিৰ্গত হৈ থকাটো অনাগত সময়ত কি কাৰণ হ'ব পাৰে, তাক লৈ প্ৰশ্ন অৱতাৰণা হয়। আৰু বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছো মই পশ্চিম গেলেকী পৰিৱেশ, য'ত আপোনালোকক দেখাইছিলো এটা ব্ৰইলাৰ ঘৰৰ তলৰ পৰা কি ধৰণে গেছ নিৰ্গত হৈছিল, আৰু তাৰ পাছতে এতিয়া সমগ্ৰ পৰিৱেশটো এই ধৰণৰ হৈ আছে। ONGC কৰ্তৃপক্ষ অহৰহভাৱে চেষ্টা চলাইছে যদিও, য'ত আচলতে যথেষ্ট ভয়াৱহ ৰূপত যি ধৰণে গেছ নিৰ্গত হৈছিলে, তাত চিমেণ্টিং কৰিছিলে যদিও কোনো সমস্যা সমাধান নহ'ল। আৰু বৰ্তমান সময়ত এই যিটো তৈলখাদ আছিলে, এইটোতো কাম লগাই আছে, তাৰ পাছতো কিন্তু তেওঁলোকে গম পোৱা নাই আচলতে গেছ নিৰ্গত ক'ৰ পৰা হৈছে। বিভিন্ন স্থানত এই অঞ্চলটো বিভিন্ন স্থানত বৰ্তমান সময়ত গেছ নিৰ্গত হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত আমি এই প্ৰবল ধাৰাসাৰ বৰষুণৰ মাজতো এই প্ৰতিবেদন দিবলৈ চেষ্টা কৰিছো, কাৰণ এই অঞ্চলৰ লোকসকল এতিয়া আতংকিত হৈছে। কিন্তু তথাপিও এতিয়ালৈকে এইটোৱে ডাঙৰ প্ৰশ্ন হৈছে যে ইমানকেইটা দিন হোৱাৰ পাছতো ONGC কৰ্তৃপক্ষ কিয় বিফল হৈছে, আৰু ONGCৰ
কৰ্তৃপক্ষৰ ওচৰত কিয় সুদুত্তৰ নাই, তেওঁলোকে কিয় আচলতে এইটো ক'ৰ পৰা ওলাইছে সুদুত্তৰ দিব পৰা নাই, তাক লৈ প্ৰশ্ন অৱতাৰণা হৈছে নে তেওঁলোকে কোনোবাখিনিত অৱহেলা কৰিছে নেকি, এইটো এতিয়া ৰাইজে বিভ্ৰান্তিত পৰিছে আৰু তেওঁলোকৰ বাবে প্ৰশ্নবোধক চিন হৈ ৰৈছে। মানে আজি 8 দিনতো আগৰ যিটো পৰ্যায় তাতকৈ অলপ বেছিহে হোৱা আমি পৰিলক্ষিত হৈছোঁ। আজি বেছিহে হৈছে। তেওঁলোকে উইনচেছ যিটো চিমেণ্টিং কৰি তেওঁলোকে সেই যিটো পইণ্টত আপোনাৰ গেছ ওলাইছিলে সেইটো তেওঁলোকে ঢালাই দি বন্ধ কৰিব চেষ্টা কৰিছিলে, কিন্তু তাত বিফল হ'ল। এতিয়া আৰু ওলাই আছে একো কৰিব পৰা নাই বৰ্তমানলৈকে কৰিব পৰা নাই। এতিয়া কি হৈছে কিবা তেওঁলোকে কৈছে নে নাই কোৱা? তেওঁলোকে এতিয়া চেষ্টা চলাই আছে, কিন্তু বৰ্তমানলৈকে সফল হোৱা দেখা নাই। অ'কে, ঠিক আছে। তো সম্পূৰ্ণ তেওঁলোক বিফল হৈছে বুলিয়ে ভাবিছোঁ আমি, কাৰণ কেলৈ যোৱাকালি আপোনাৰ তেওঁলোকে চিমেণ্টিং কৰিছিলে আৰু আজি ৰাতিপুৱাৰ পৰা তাত দেখিছোঁ গেছ আৰু নিৰ্গত হৈয়ে আছে। আৰু এতিয়া স্থানীয় বৰষুণ জাক দিয়াৰ পিছতে আপোনাৰ বিভিন্ন জেগাত কোনোবা টিউবৱেলৰ গুৰিত কোনোবা ক'ৰবাত তেনেকৈ ধৰণে বহুত জেগাত গেছ ওলাইছে। এতিয়া আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰি আহিছোঁ যে তেওঁলোকক ইমান ধুনীয়াকৈ এটা শান্তি পৰিৱেশ ইয়াত বজাই পিনে কাম কৰিবলৈ তেখেতলোকে পাইছে, কোনো অপ্ৰীতিকৰ পৰিস্থিতি নাই। তেওঁলোকে যেনেকৈ ধৰণে কাম কৰিব বিচাৰিছে তেনেকৈ ধৰণে আমি সহযোগ কৰিম। তেওঁলোকৰ যি বিষয়াবৰ্গ আহিছে তেওঁলোকৰ লগত আমি এইটোৱে কৈছোঁ যে আপোনালোকে অতি সোনকালে যিমান পাৰে ক'ৰবাৰ পৰা হ'লেও যদি বিশেষজ্ঞ আনি পিনে এইবিলাক যদি তেওঁলোকৰ ইয়াত যদি কৰ্মচাৰী নাই বা ইনষ্ট্ৰুমেণ্ট নাই, কিবা তেনেকুৱা পৰীক্ষা নিৰীক্ষা কৰিবলৈ তেওঁলোকক আমি ৰিকুৱেষ্ট কৰি আছোঁ। এতিয়া আজি এনেই দুপৰীয়া ভাগত গম পোৱা মতে তেওঁলোকৰ মিটিং চলিয়ে আছে বুলি কৈছে। তেওঁলোকে এই বিষয়বিলাকৰ ওপৰতে মিটিং চলি আছে। তাক লৈ আমাৰ ৰাইজ সকলোৱে চিন্তিত হৈছে যে তেওঁলোকে কি কৰিব বিচাৰিছে, এতিয়া আমি কোনো একো গম পোৱা নাই। খোৱা বোৱাৰ ক্ষেত্ৰত এতিয়া আমাৰ ইয়াতে আজিৰ পৰা আপোনাৰ সকলোৱে গেছ মানে জুই ধৰি কিনে ঘৰতে ভাত বনাই খাব পাৰিব বুলি কৈছে। হয়, বায়ুমণ্ডলৰ লগত সেইবিলাক মিলিত হৈ গৈছে আৰু তাতে গৈ পিনে মিটাৰ এটা টেষ্ট কৰে, তেওঁলোকে কয় এইটো LL কিবা বুলি কৈ পিনে কিবা 30 কিবা এনেকুৱা বুলি কৈছে। কিন্তু আমাৰতো সেইবিলাক ইমান নলেজ নাই, কিন্তু মানুহবিলাক কিন্তু হ'লেও ভয়ত আতংকিত হৈ আছে। এতিয়া তেওঁলোকে অতি সোনকালে এই যিটো আমাৰ যিটো উৎকণ্ঠা আৰু যিটো আমাৰ মানে ৰাতি নিৰ্ধাৰণ কৰিছে তেনেকুৱা ধৰণৰ এই বিষয়টোত মানে তেওঁলোকে ইমান অৱহেলা কিয় কৰিছে, কাৰণ কেলৈ প্ৰথম দিনাখনি ওলাইছিলে অকল সেইডোখৰত বা আৰু দুডোখৰত ওলাইছিলে, দুডোখৰ জেগাত ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। তেওঁলোকে কিয় অৱহেলা কৰিছে বা তেওঁলোকে মিটিং কৰিয়ে থাকিবনে কি কৰিব তেওঁলোকে, এতিয়া আমি সেই বস্তুটো আমি ভাবি খুব শংকিত হৈছোঁ। সেইকাৰণে আমি আকৌ পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে আহক, ইয়াত কোনো ৰাইজ ক্ষোভিত নহয়, ED হওক কোনোবা বম্বেৰ পৰা হওক যোনেই হওক আমি সম্পূৰ্ণ ছাপোৰ্ট কৰিম। তেওঁলোকে আহি খালি গেছটো বন্ধ কৰক, অকল চিমেণ্ট দি কিনে তেওঁলোকে গেছটো অকল সেইডোখৰ জেগাত বন্ধ কৰিলে নহ'ব। তেওঁলোকে এই অঞ্চলবিলাক কি কৰিব, য'ত য'ত গেছ ওলাই আছে তেওঁলোকে ভাল ৱেলটো চেক কৰক ভালকৈ। যদি তেওঁলোকে কৈ আছে আমি ৱেল চেক কৰিছোঁ, তো ৱেল চেক কৰিছে এতিয়ালৈকে এইটো যিটো ডেট পইণ্ট আমাৰ পিছফালে দেখিছে সেই ডেট পইণ্টটো আপোনাৰ চেক কৰিছোঁ বুলি কৈছে, কিন্তু সেই ডেট পইণ্ট যিটো কৈছে ডেট মানে কি তাত একো নাইকিয়া পইণ্টত কিবা চেক কৰি কিবা পায় নেকি? হয়, পকা ফাটি যিবিলাক ডিল চাইড বহিবৰ কাৰণে তেওঁলোকে যিটো ঢালাই মানে কৰে সেই পিলাৰবিলাকৰ তলত মানে ফুটি পিনে নিজে তাতো গেছ ওলাইছে। ঢালাই তাত তেনেকুৱা পুৰণি ঢালাইত গেছ নিৰ্গত হৈছে, পানীবোৰ পুৰণি মানে একাধিক স্থানত। হয়, মানে প্ৰায় কাৰোবাৰ চোতালতো ওলাইছে, কাৰোবাৰ টিউবৱেলৰ তাতো ওলাইছে।